Hello everyone and welcome back to Math Bolt Master. তো আজি আৰম্ভ কৰিম এটা নতুন lecture number 1. তো আমাৰ lectureটোত আজি আমি cover কৰিম the decimal number system. Decimal number system. তো decimal number system তো সবেই জানাই আমাৰ total 10টা counting number আছে 0 1 2 3 4 5 6 7 8 আৰু 9 তো আমি 0 টুকু ইয়াতে ইনক্লুড কৰো obviously 10 লিখিবলৈ কাৰণে আমি কি সিম ইউজ কৰিম এটা 1 আৰু 0 ইউজ কৰিম তো এইবোৰ সব হৈছে এটা 10টা ডিজিট এটো হৈছে এটা 10 different digits ঠিক আছে তো যেতিয়া 10টা ডিজিটস থাকে তো হেই নাম্বাৰ সিস্টেমটোক আমি ডেসিমাল নাম্বাৰ সিস্টেম বুলি কওঁ আৰু এনি টাইপ অফ নাম্বাৰ যেখিনি আমি জানো তো এই 10টা ডিজিটৰে আমি বনাব পাৰো ফৰ এক্সাম্পল লেটস সে আমাৰটা যদি এটা 5 digit number lo 45102 ঠিক আছে তো এটু কি হৈছে এটু হৈছে এটা 5 digit number ঠিক আছে তেনে 5 digit decimal number বুলি কম নেক্সট আমাৰ 3 digit number থাকিব পাৰে 335 এটু এটা হৈছে 3 digit number ঠিক তেনেকা আমি mix number ইউজ কৰিব পাৰো সো mix number এক্সাম্পল এটা হ'ব 45102.635 তো এটো মিক্স নাম্বাৰ বুলি কোৱা হয় কাৰণ ইয়াতে দুটা পাৰ্ট আছে এটা হৈছে ইন্টিজাৰ পাৰ্ট আৰু এটা হৈছে ফ্ৰেকশনাল পাৰ্ট তো এতিয়া যোনটো এই ষ্টাৰ্টিংৰ পাৰ্টটো হৈছে মানে ডেসিমেলৰ লেফট হ্যান্ড সাইডে নাম্বাৰ খিনি যোনটো আছে 45102 এইখিনি নাম্বাৰক আমি কি বুলি কওঁ ইন্টিজাৰ পাৰ্ট বুলি কওঁ এটা নাম্বাৰ সিস্টেমত ডেসিমেল নাম্বাৰ সিস্টেমত 45102 হ'ব আমাৰ ইন্টিজাৰ পাৰ্ট আৰু ডেসিমেলৰ এই যোনটো ডেসিমেল পইণ্ট আছে তাৰ যোনটো ৰাইট সাইডে আছে এইখিনি কোৱা হয় ফ্ৰেকশনাল পাৰ্ট পাৰ্ট বুলি কোৱা হয় ঠিক আছে সিমিলাৰলি আমাৰ যদি এই 5 ডিজিট নম্বৰটো ল 45102 এটো কি আছে এটোত অকল ইন্টিজাৰ পাৰ্টে আছে ইয়াতে ফ্ৰেকশনাল পাৰ্টটো নাই তো ফ্ৰেকশনাল পাৰ্ট যদি আমি লিখিব বিচাৰো তো কি লিখিব পাৰো ডেসিমেলৰ পিছত 000 ইনক্লুড কৰি দিলে হৈ গল তো 335 তো এটো এটা 3 ডিজিট ইন্টিজাৰ ভ্যালুজ তো এটো খালি ইন্টিজাৰ পাৰ্টটো আছে ইয়াতে কোনো ফ্ৰেকশনাল পাৰ্টটো নাই তো ডেসিমেল নাম্বাৰ সিস্টেমৰ যোনটো বেসটো হয় তো হেতুক আমি বেস 10 সিস্টেম বুলি কওঁ এটো বেস 10 বুলি কয় কেতিয়াবা এটো ৰেডিক্স 10 বুলি কয় তো ৰেডিক্স 10 বাট ইউজুৱেলি মই বেস 10 ওয়াৰ্ডটো বেছি ইউজ কৰিম তো বেস 10 বুলি কয় যদি কোৱা হয় তেতিয়া গম পাবা এটো ডেসিমেল নাম্বাৰৰ কথা কৈছে এটো তেনেকা ধৰণৰ আৰু বেলেগ ধৰণৰ নাম্বাৰ সিস্টেমও আছে আমি আৰু হিকিম আমাৰ তাত আছে বাইনাৰী নাম্বাৰ সিস্টেম আছে আমাৰ তাত আছে অক্টেল নাম্বাৰ সিস্টেম হেক্সাডেসিমেল নাম্বাৰ সিস্টেম সো ডিফাৰেন্ট নাম্বাৰ সিস্টেমৰ ডিফাৰেন্ট বেস হ'ব তো ডেসিমেল নাম্বাৰ সিস্টেমৰ বেস হ'ব 10 যদি আমি বাইনাৰী নাম্বাৰ লওঁ তো বাইনাৰী নাম্বাৰৰ বেসটো হ'ব 2 তো যেতিয়া আমি বাইনাৰী নাম্বাৰ কওঁ তো তেতিয়া বেসৰ কথা পাতিম ঠিক আছে ফৰ দা টাইম বিং ডেসিমেল নাম্বাৰ সিস্টেমত আমাৰ বেস থাকিব 10 অৰ আমি ক'ব পাৰো ৰেডিক্স হৈছে 10 আৰু ইয়াতে যিবোৰ এইবোৰ নাম্বাৰছ ইউজ কৰিছো এইবোৰ নাম্বাৰছবোৰ কি হৈছে এইবোৰ নাম্বাৰবোৰ কোৱা হয় ডিজিট বা আমি সিম্বল বুলি কওঁ এইবোৰ যে নাম্বাৰ সিম্বলবোৰ আছে তো এইবোৰক আমি ডিজিট বুলি কওঁ ঠিক আছে এতিয়া এই নাম্বাৰটো যোনটো আছে 335 বা যিকোনো নাম মই এইটো এক্সাম্পলটো লৈছো ইয়াতে এই 5 টো যোনটো হয় এই 5 টো কোৱা হয় লিষ্ট significant digit least significant digit এটুক least significant digit যদি কওঁ তেনে হলে আমাৰ 3 টো হৈ যাব most significant digit এতিয়া এই least significant বা most significant digitৰ যেতিয়া কথা পাতো এটু কেছত কথাটো এই কাৰণে হোৱা হয় ইয়াতে একচুয়ালি ওয়েটৰ কথা পাতি আছে ওয়েট মানে ইয়াতে 3 ৰ যোনটো ওয়েট হ'ব 335 ৰ যোনটো 3 ওয়েটটো হ'ব হেতু 5 ৰ ওয়েটতকৈ সবতকৈ ডাঙৰ হ'ব তাৰ মানে 5 ৰ ওয়েটটো সবতকৈ কম হ'ব হেকাৰণে ইয়াক লিষ্ট সিগনিফিকেন্ট ডিজিট বুলি কয় 3 ৰ ওয়েটটো সবতকৈ বেছি হয় হেকাৰণে এটুক মোষ্ট সিগনিফিকেন্ট ডিজিট বুলি কয় তো এটা নাম্বাৰ সিস্টেমত যোনটো সবতকৈ লোৱেষ্ট ওয়েট হয় তো তাক লিষ্ট সিগনিফিকেন্ট ডিজিট বা আমি শৰ্ট ফৰ্মত এটুক এল এস ডি বুলি কম আৰু যোনটো আমাৰ সবতকৈ বেছি ওয়েট থাকে হেতুক আমি মোষ্ট সিগনিফিকেন্ট ডিজিট বা এম এস ডি বুলি কওঁ ঠিক আছে তো 45102.635 ৰ যদি কথাটো পাতো তেনে হলে ইয়াতে 5 যোনটো হ'ব এইটো হৈ যাব আমাৰ LSD least significant digit আৰু ইয়াতে 4 টো হৈ যাব আমাৰ MSD তাৰ মানে most significant digit এতিয়া MSD LSD কিয় কোৱা মই ইয়াতে এটা ওয়াৰ্ড ইউজ কৰিছো মই কৈছো ইহঁতৰ weight LSD ৰ weight টো কম থাকিব MSD ৰ weight টো বেছি থাকিব weight মানে হয় ইয়াতে একচুয়ালি আমি positional weight ৰ কথা পাতি আছো not just any weight positional weight কাৰ পজিশন মানে পজিশন ডিপেন্ডেন্ট হয় তো পজিশন ডিপেন্ডেন্ট মানে কি এটো বহুত সিম্পল টপিক হয় এটো একচুয়ালি আমি সৰু ক্লাছতে আমি শিকিছো ফৰ এক্সাম্পল লেটস সে আমি কো এটা 5 ডিজিট নাম্বাৰ ললো 45230
ঠিক আছে এতিয়া এই 0 যোনটো হয় এটোক আমি কি বুলি কওঁ এটো আমি ওয়ান্স পজিশন বুলি কওঁ তাৰ পিছত আমাৰ 3 টো যোনটো আছে 3 টোক আমি কি বুলি কওঁ টেন্স বুলি কওঁ তাৰ পিছত 2 টো আমি কি বুলি কওঁ hundreds ones tens hundreds এনেকা গৈ থাকিব আগবাঢ়ি বাঢ়ি দেন 5 টোক আমি কি বুলি কওঁ thousands 5 টো হগল আমাৰ thousands এটো পজিশন ভ্যালু হয় thousands আৰু নম্বৰ 4 টো কি হ'ব আমাৰ 10,000 ঠিক আছে তো 10,000 আছে তো এটোক আমি কেনেকৈ লিখিব পাৰো এটোক আমি লিখিবলৈ পাৰো যে ইয়াতে কি আছে চাৰিটা 10,000 আছে 10,000 ঠিক আছে মই নম্বৰ লিখিছো 10,000 5 সেকেন্ড নেক্সট ডিজিট টো যোনটো আছে 5 হেতু কি আছে পাঁচটা thousands আছে ঠিক আছে নেক্সট আমাৰ 2 আছে 2 কিমান আছে hundreds টা আছে আৰু নেক্সট 3 আছে tens আৰু এস লগাই দিও তাৰ পিছত 0 আছে আমাৰ ones ঠিক আছে এবোৰ সব কোৱা হয় প্লিজ ভ্যালু বুলি কোৱা হয় ঠিক আছে তো এই যোনটো নাম্বাৰটো দিলো 45230 এটুত খালি আমি ইন্টিজাৰ পাৰ্টটো লৈছো যদি ইয়াৰ ফ্ৰেকশনাল পাৰ্টটো লৈ লও ঠিক আছে তেনেহলে আমি কি কৰিম 0.5619 ঠিক আছে 0.5619 ললো এতিয়া 5 টো কি ক'ব 5 টোৰ প্লেস ভ্যালু হৈছে কি এটো হৈ যাব tens TENTHS tens 6 টো কি হৈ যাব 6 টো হৈ যাব hundreds hundreds THS এটো লাগি যাব 1 টো হৈ যাব আমাৰ thousands আৰু 9 টো আমাৰ হৈ যাব 10,000s THUSNDTH তো ইয়াৰ মিনিং টো কি হল তো 4 ক যদি আমি কৈছো 10,000s 5 ৰ পজিশন টো 1000 ত আছে 2 পজিশন টো 100s ত আছে 3 টো 10s ত আছে আৰু 0 টো 1s ত আছে তেনেহলে 5619 এইকিটা কোড আছে এই 5 টো কথা পাতিছো এই 5 টো যদি পাতো তো এই 5 টো কোড আছে tens ত আছে TENTS tens position মানে এটো হৈছে 1 divided by 10 ঠিক আছে 10 ৰ 1 ভাগ তাৰ মানে suppose আমাৰ হাতত এটা straight line আছে আৰু এই straight line টোক আমি 10টা different parts ত divide কৰি দিলো তো এই 10 1 2 3 4 5 6 7 8 9 10 তো এই 10 portionৰে যদি এটা portion লয় এটোকে আমি 1/10 বুলি কওঁ right very simple next 6 টো কি আছে 6 ত আছে hundreds DTHS hundreds or meaning হৈছে 1 divided by 100 তাৰ মানে 100 division যদি কৰো 100 divisionৰ এটা part ঠিক তেনেকা 9 টো আছে আমাৰ 6 ৰ পিছত 1 আছে 1 টো আছে আমাৰ thousands তো thousands or মানে হৈ গল 1 divided by 1000 তো 1000 ৰ এটা part similarly 9 টো আছে আমাৰ 10,000 তাৰ মানে 10000 ৰ এটা পাৰ্টৰ হ'ব ভ্যালু 9 ঠিক আছে তো এটুকে কয় প্লেস ভ্যালু তো এটো খুবই ইম্পৰ্টেন্ট হয় তো এইখিনি তো আমি বেসিক নলেজ হয়তো স্কুল লেভেলত অলৰেডি কৰিছো এতিয়া পজিশনৰ কথা আহি যাও তো আকৌ সেম এক্সাম্পল টো লম 45230 তো এই নাম্বাৰটোত যোনটো আমাৰ ওয়ান্স পজিশনত আছে 0 তো সাপোজ এটো ডিজিট টোক আমি ডিনোট কৰিলো D0 যায় D0 মানে হৈছে ডিজিট ইন দা ওয়ান্স প্লেস নেক্সট আমাৰ 3 টো যোনটো আছে 1 ত ৰাখিলো D1 মানে হৈছে দি ডিজিট ইন দি tens place then D2 মানে হৈছে digit in the hundreds place D3 হৈছে digit in the thousands place আৰু D4 হৈছে digit in the 10,000s place ঠিক তেনেকৈ এফালে decimal ৰ যদি right hand side এ যাও তেনেহলে D0 ৰ পিছত আমি লিখিম D-1 -1 ৰ মিনিং হৈছে এটো 10th পজিশনত আছে then D-2 মানে এটো 100th পজিশনত আছে D-3 টা মানে এটো 1000th পজিশনত আছে আৰু D-4 মানে 10,000th পজিশনত আছে ঠিক আছে তো এটো লিখাৰ এটা মিনিং আছে তো এটো এতিয়া ইয়াতে যদি চাও D0 টোক আমি কৈছো D0 টো আছে ওয়ান্স পজিশনত তো ওয়ান্স পজিশনত থাকা মানে এটোক আমি এনেকা কৰি ৰিপ্ৰেজেন্ট কৰিম তো D0 ক আমি কম D0 ৰ ডিজিট টো কি আছে ডিজিট টো নোট ডাউন কৰিলো হেতু হৈছে 0 আৰু এটো মাল্টিপ্লাই কৰি দিম কি কৰিম তো ওয়ান্সৰ লগত ওয়ান্সৰ মিনিং টো আমি লিখিম যেহেতু আমাৰ বেস হৈছে 10 হেকাৰণে আমি বেস 10 বুলি কৈছিলো তো যোনটো বেস ভ্যালু হয় হেতু 10 তো 10 ৰ পাৱাৰত দি দিম 0 because 10 to the power 0 মানে কি আমি জানো anything raised to the power of 0 যদি কৰো তাৰ ভ্যালু হদাই 1 আহে তো তাৰ মানে 10 to the power 0 1 আহিব আৰু এটো কি ডিনোট কৰিছে 10 to the power of 0 1 কৰা মানে আমি ওয়ান্স পজিশনত আছো তো হেকাৰণে আমি লিখিলো D0 জায়গাত 0 into 10 to the power of 0 next D1 ত আহি যাও এটা D1 ৰ ডিজিট টো কি হয় ডিজিট টো হৈছে 3 but 3 টো কোনটো পজিশনত আছে এটো
টেন্স পজিশনত আছে তো টেন্স পজিশনত আমি কি কম 10 to the power of 1 তো 10 to the power of 1 মানে তো 10 হৈ গ'ল তো এইটোৱে কৈ আছে এইটো আমি টেন্স পজিশনত আছো নেক্সট আমি আহি যাওঁ d2 লৈ d2 ত কি আছে d2 ত আছে আমাৰ ডিজিটটো হৈছে 2 2ক মাল্টিপ্লাই কৰিম কোৰ লগত পজিশনৰ লগত তাৰ পজিশনটো হৈছে কি 10 স্কয়াৰ মানে 100th পজিশনত আছে 100 মানে 10 to the power 2 নেক্সট আমি d3 লৈ আহিছো তো d3 হ'ব 5 into 10 to the power 3 দেন d4 হ'ব the digit to multiply to position to 10 to the power of 4 ঠিক আছে ঠিক তেনেকৈ আমি d - 1 to represent কৰিব পাৰিম d - 1 হৈ যাব আমাৰ 5 into এটো 10th position আছে 10th মানে কি হ'ব 10 to the power -1 because মই কৈছিলো 10th ৰ মিনিং টো কি আছিল 10th হৈছে 1 divided by 10 এটা 10 ৰ পাৱাৰটো কি আছে 1 এটো যদি আমি নিউমাৰেটৰ লৈ যাও এটো সিম্পলি হৈ যাব 10 to the power -1 মিনিং টো একেই হৈ গল আমি সিম্পল সাইন্টিফিক ফৰ্মত আমি লিখিব পাৰো 5 into 10 to the power -1 d - 2 বুলি কৈ যদি কো d - 2 পজিশনৰ ডিজিটটো কি আছে 6 মাল্টিপ্লাই হ'ব 10 to the power -2 লগত -10 to the power -2 মানে কি এটো হৈ গৈছে আমাৰ 100 because 100 মানে কি হৈছে 1 divided by 100 then আমি যাম d - 3 d - 3 হ'ব 1 into 10 to the power -3 then d - 4 so d - 4 আমাৰ আহিব 9 into 10 to the power -4 তো এটোকে আমি ৰিপ্ৰেজেন্ট কৰি দিলো এতিয়া আমি কি কৰিম এই d0 d1 d2 তাৰছত d - 1 এইখিনি ডিজিটৰে আকৌ আমি এইটো ৰিক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিম তো ৰিক্ৰিয়েট কৰিবলৈ কি কৰিব লাগিব সিম্পলি গুটেই কিটাক এড কৰি দিলে হৈ গল এইটোৱে বাস আৰু একো কৰিব নালাগে যদি আমি এড কৰি দিও তো আমি এড কৰি দিম প্ৰথমতে আমি d4 because ইয়াতে d4 টো হৈছে ম্যাক্সিমাম significant digit এটুক যোনটো আমি MSD বুলি কওঁ এতিয়া MSD LSD ভালকৈ ক্লিয়াৰ হৈ যাব তো ইয়াতে দেখাই গৈছে যেতিয়া আমি ডেসিমেলৰ পৰা যদি আমি লেফট হ্যান্ড সাইডে যাও তেনে হলে তাৰ ওয়েটটো বাঢ়ি গৈছে পজিশনাল ওয়েটটো বাঢ়ি গৈছে প্ৰথমতে 1 আছিল 1 ৰ পিছত আকৌ কি হৈ গল 10 হৈ গল 10 ৰ পিছত 100 100 ৰ পিছত 1000 1000 ৰ পিছত 10000 বাঢ়ি গৈ আছে সেই কাৰণে এটো কোৱা হয় মোস্ট সিগনিফিকেন্ট ডিজিট ঠিক আছে ঠিক তেনেকৈ যদি আমি ডেসিমেলৰ ৰাইট হ্যান্ড সাইডে যাও তেনে হলে আমাৰ ভ্যালু কমি গৈ থাকিব কাৰণ প্ৰথমতে কি আছিল 1/10 1/10 মানে 0.1 তাৰ পিছত 100 হৈছে 0.01 এটা আমিতো জানো 0.01 0.1 তকৈ সৰু হয় তো তাৰ মানে যিমান ৰাইট সাইডে যাম আৰু সৰু হৈ গৈ থাকিব তো সবতকৈ লাষ্টত কি হৈছে 9 আহিছে হেকানে এটো কোৱা হয় লিষ্ট সিগনিফিকেন্ট ডিজিট তো আমি কি কৰিম most significant digit পৰা start কৰিম মানে d4 পৰা start কৰিম তো আমি d4 add কৰি দিম d3 লগত plus d2 plus d1 plus d0 plus d -1 plus d -2 plus d -3 plus d -4 simply add কৰি দিলে হল এইখিনি যদি add কৰি দিও আমাৰ original numberটো আহি যাব চেক কৰি লওঁ তো d4 ৰ জায়গাত কি আছে 4 into 10 to the power of 4 নোট ডাউন কৰি লওঁ 4 into 10 to the power of 4 এটো হৈছে আমাৰ d4 ৰ ভ্যালু plus d3 হৈছে 5 into 10 to the power of 3 5 into 10 to the power of 3 plus d2 হৈছে আমাৰ 2 into 10 স্কয়াৰ তাৰ মানে 2 into 100 plus d1 আছে 3 into 10 to the power of 1 plus d0 value is 0 into 10 to the power of 0 plus d -1 is 5 into 10 to the power -1 5 into 10 to the power of -1 তাৰ পিছত নেক্সট আছে আমাৰ d -2 is 6 into 10 to the power -9 তো আমি লিখিম plus 6 into 10 to the power -2 plus next আমাক লাগে d -3 is 1 into 10 to the power -3 plus next হ'ব আমাৰ 9 into 10 to the power -4 ঠিক আছে আমি এটা ফাৰ্দাৰ সিম্পলিফাই কৰো তো d 4 into 10 to the power 4 মানে কি হৈছে 40000 right 40000 হৈ যাব এটো because 10 to the power 4 মানে হৈছে 10000 into 4 হৈ যাব 40000 plus 10 to the power 3 মানে হৈছে 1000 so 5 into 1000 হৈ যাব 5000 plus 10 square মানে হৈছে 100 into 2 হৈ যাব 200 plus 3 into 10 দিব আমাক 30 plus এটা 0 লগত মাল্টিপ্লাই হৈছে তো এটো 0 এ থাকিব plus এবাৰ 5 into 10 to the power -1 5 into 10 to the power -1 লিখো বা 5 divided by 10 লিখো কথাটো তো একেই হয় তো এটো কি হ'ব 0.5 হৈ যাব plus 6 into 10 to the power -2 হ'ব 0.06 plus 1 into 10 to the power -3 কি হ'ব 0.001 plus 9 into 10 to the power -4 যাব 0.0009 ঠিক আছে গুটেই কিটা আমি এড কৰি দিও
তো 40,000 আৰু 5,000 আমাক দিব 45,000 45,000 আৰু 200 হ'ব 45,200 এইফালে 30 আছে তো আমি পাম 45,230 পইণ্ট কিয় আহিছে কাৰণ ইয়াতে 0.5 এড হৈছে 0.5 এড হৈছে 0.06 ৰ লগত তো এইটো কি হ'ব এই দুটা লগ খাই পেলাই হ'ব 0.56 ৰাইট লিখি লওঁ ইয়াতে নহ'লে কনফিউজন হ'ব পিছত 0.56 তাৰপিছত 0.56ক এড কৰি দিম 0.01 ৰ লগত তেতিয়া কি পাম 0.561 তাৰপিছত 0.561ক এড কৰি দিম 0.009 ৰ লগত আমি পাম 0.5619 তো এইটোকে নোট ডাউন কৰি লওঁ তো আমি পাম 0.5619 এক্সাক্টলি সেম নাম্বাৰটোৱে পাম তো এইটো এটা ৰিপ্ৰেজেন্টেশন হয় এইটো আমি যোনটো আমাৰ ডেসিমেল নাম্বাৰ সিস্টেমত এটা যদি নাম্বাৰ দিয়া থাকে 5230.561 45230.561 তো এইটোক আমি ডেসিমেল নাম্বাৰ সিস্টেমত এনেকাকৈ নোট ডাউন কৰি ল'ব পাৰি বা ৰিপ্ৰেজেন্ট কৰিব পাৰো ঠিক আছে আৰু এটা এক্সাম্পল লওঁ সিম্পল এক্সাম্পল লওঁ তো লেটস সে আমাৰ তাত নাম্বাৰ দিয়া আছে 623.59 ঠিক আছে তো এইটোক আমি ডেসিমেল নাম্বাৰ সিস্টেমত লিখিম তো 3 টো কি আছে 3 টো হৈ যাব আমাৰ D0 2 হৈ যাব আমাৰ D1 6 হৈ যাব আমাৰ D2 পইণ্ট এফালে 5 হৈ যাব আমাৰ D-1 আৰু 9 হৈ যাব D-2 তো ইচৰ ভ্যালু ওলাই লওঁ তো D0 হৈ গ'ল 3 তো ডিজিটটো চাব লাগিব 3 আৰু এইটো কোনটো পজিশনত আছে 10 to the power of 0 10 হদাই ইউজ কৰিম বিকজ আমি বেস 10 ইউজ কৰিছো এটা আমাৰ ডেসিমেল নাম্বাৰ সিস্টেম যেতিয়া আমি বাইনাৰী নাম্বাৰ সিস্টেম কৰিম এই বেস 2 জায়গাত এই 10 ৰ জায়গাত 2 আহি যাব যদি অক্টেল নাম্বাৰ সিস্টেম ইউজ কৰো 3 into 8 to the power 0 হৈ যাব যদি আমি হেক্সাডেসিমেল নাম্বাৰ সিস্টেম ইউজ কৰো তেতিয়া 16 to the power 0 হৈ যাব বাইনাৰী ইউজ কৰিলে 2 to the power of 0 হৈছে তো বেস খুব ইম্পৰ্টেন্ট যেহেতু আমি বেস 10 ত কাম কৰিছো এখানে 10 to the power of 0 ললো নেক্সট আমি উলিয়াম D1 তো D1 corresponds to কি হৈছে digit 2 তো আমি লিখিম 2 আৰু কোনটো পজিশনত আছে 10th পজিশনত আছে তাৰ মানে 10 to the power 1 D3 D2 আহিব D2 হ'ব 6 into 10 square because এটা 100 পজিশনত আছে নেক্সট আছে D-1 D- হ'ব 5 into 10 to the power -1 আৰু D-2 ভ্যালু হৈ যাব 9 into 10 to the power -2 ঠিক আছে গুটি কিটাক আমি এড কৰি দিম তো আমি কি কৰিম প্ৰথমতে MSD টো লম most significant digit D2 হ'ব D2 plus D1 plus D0 plus D-1 plus D-2 তো D2 জায়গাত কি লিখিম 6 into 10 squared ঠিক আছে plus D1 জায়গাত লিখিম 2 into 10 plus D0 জায়গাত লিখিম 3 into 10 to the power 0 plus D-1 জায়গাত আহিব 5 into 10 to the power -1 plus D-2 জায়গাত আহিব 9 into 10 to the power -2 তো এইটো হৈ গ'ল আমাৰ ডেসিমেল নাম্বাৰ ৰিপ্ৰেজেন্টেশন এটুক যদি আমি ভাঙি প্লে এড কৰি দিও আমাক ব্যাক কি দিব 623.592 দিব এক্স্যাক্টলি সেম টু সেম ভ্যালু দিব সো আই হোপ এই এক্সাম্পলটোৰে ক্লিয়াৰ হৈ গ'ল তো যদি আমাক এটা মিক্সড নাম্বাৰ দিয়া থাকে মিক্সড নাম্বাৰ হৈছে য'ত এটা ইন্টিজাৰ পাৰ্ট থাকিব আৰু এটা ফ্ৰেকশনাল পাৰ্ট থাকিব তো সেই নাম্বাৰটোক আমি ডেসিমেল নাম্বাৰ ৰিপ্ৰেজেন্টেশনত কেনেকা লিখিব পাৰো তো এতিয়া নেক্সট কনসেপ্টলৈ যাওঁ নেক্সট কনসেপ্টটো হৈছে 9's complements and 10's complements এইটো খুবই ইম্পৰ্টেন্ট কনসেপ্ট হয় এইটো এটা নতুন এলগৰিথম আমি শিকিম কেনেকা দুটা নাম্বাৰক সাবট্ৰাক্ট কৰে তো এতিয়া আমি 9's and 10's complement কি হয় তাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিম ঠিক আছে তো এটা মই সিম্পল নাম্বাৰ লওঁ এটা ইন্টিজাৰ ভ্যালু এটা লওঁ লেটস সে 236 ঠিক আছে এটা 3 ডিজিট ইন্টিজাৰ ললো এতিয়া ইয়াৰ 9's complement ওলাব লাগিব 9's complement ওলোৱাৰ মিনিংটো এটোই হৈছে তো এটোত কেটা ডিজিট আছে তিনটা ডিজিট আছে তো তিনটা ডিজিট যদি আছে আমি কি কৰিম তিনটা ডিজিটৰ নাম্বাৰ লম আৰু গুটি কিটা ডিজিট হ'ব 999 ঠিক আছে তো তিনটা ডিজিট থাকিলে আমি তিনটা ডিজিটৰে নাম্বাৰ লম আৰু গুটি কিটা ডিজিটৰ 999 লম আৰু কি কৰিম আমি এই যোনটো নাম্বাৰটো দিয়া আছে 236 এটো 999 ৰ পৰা মাইনাস কৰি দিম তেনহলে কি পাম 9 - 6 আমাক দিব 3 9 - 3 আমাক দিব 6 9 - 2 পাম আমি 763 আৰু এইটো যোনটো আমি পাইছো এই নতুন নাম্বাৰটো 763 is the 9's complement আমি কম এটো 9's complement of 9's complement of 236 ঠিক আছে কিয় কৰি আছো 9's and 10's complement অলপ পিছত ক্লিয়াৰ হ'ব প্ৰথমতে আমি পটককৈ বুজিলো 9's আৰু 10's complement কেনেকা ওলাই ঠিক আছে 9's complement ওলাই গল 10's complement যদি ওলাব লাগে আৰু এটা এক্সট্ৰা স্টেপ কৰিব লাগিব +1 কৰি দিলে হৈ গল ঠিক আছে যোনটো লাষ্ট LSD বুলি কয় যোনটো লিষ্ট সিগনিফিকেন্ট ডিজিট লাষ্ট ডিজিট নহয় লিষ্ট সিগনিফিকেন্ট ডিজিটৰ লগত 1 টো এড কৰি দিলে আমি পাম 764
4 আৰু এই 764 টো হৈ যাব this is the tens complement tens complement of 236 ঠিক আছে ওকে নেক্সট আৰু এটা নম্বৰ লৈ এবাৰ হেৰি কৰো এবাৰ মিক্সড নম্বৰ ল মিক্সড নম্বৰ কাক কোৱা হয় যদি আমাৰ তাত থাকে 712.513 তো এইটো হ'ব এটা মিক্সড নম্বৰ কাৰণ ইয়াতে আমাৰ ইন্টিজাৰ পাৰ্ট আছে আৰু ফ্ৰেকশনাল পাৰ্ট থাকে যেতিয়া ইন্টিজাৰ আৰু ফ্ৰেকশনাল পাৰ্ট দুটাই থাকে তো তেনেকা ধৰণৰ নম্বৰক আমি মিক্সড নম্বৰ বুলি কওঁ mixed number to previous example to ami jetia decimal number representation kori asilu ami ki loisu mixed number example loisilu to yar ulabo lage 9s and 10s complement very simple to yate keta digit ase okol digit count korilo 1 2 3 4 5 6 actually total 6 digits ase to ami ki korim 6 digit lam 999 999 ঠিক আছে আৰু ডেসিমেল কোড আছে এখিনিত আছে ডেসিমেল 3টা 9 ৰ পিছত আছে তো আমি তাতে এক্স্যাক্টলি হেতু পজিশনতে এটা ডেসিমেল নম্বৰ লম ডেসিমেল পইণ্ট টো লম আৰু কি কৰিম এতিয়া মাইনাস কৰি দিম যোনটো আমাক নম্বৰ দি আছে 712.513 ঠিক আছে 9 minus 3 6 9 minus 1 হ'ব 8 9 minus 5 হৈ গল 4 9 minus 2 হৈ গল 7 9 minus 1 হৈ গল 8 9 minus 7 হৈ গল 2 এই যোনটো নম্বৰ পালো 287.486 এটো কি হৈ যাব this is the 9s complement so 9s complement of the number original number যোনটো আছে 712.513 9s complement to আমি পাই গলো ঠিক আছে তো 9s complement যদি পালো তেনে হলে আমি 10s complement to immediately উলাই লব পাৰিম 10s complement ৰ কাৰণে কি কৰি লব just 1 add কৰি দিব লাগিব এতিয়া ইয়াতে very careful থাকিব যেহেতু এটা এটা মিক্স নম্বৰ হয় কথাটো আহি যায় কি মই 1 যদি এড কৰো বিকজ আমাৰ নরমাল যেটা আমি এডিশন কৰিছিল বিকজ এটা অলপ ডিফারেন্ট টাইপ অফ এডিশন হয় আমি যেটা নরমাল এডিশন কৰো লেটস সে 23.56 বুলি কওঁ আৰু মই ইয়াৰ লগত 1 এড কৰিব দিও তো জেনাৰেলি 1 এড কৰিব দিয়া মানে কি হয় 1.00 হয় ৰাইট 23 আৰু 1 এড হৈ প্লে 24.56 এড দিব ৰাইট বিকজ ইয়াতে 1 যদি মই সিম্পলি 1 বুলি কওঁ তো 1 টো হৈছে এটা ইন্টিজাৰ ভ্যালু তো ইন্টিজাৰৰ লগত এড হ'ব তো 23 যেহেতু ইন্টিজাৰ হয় 1 ও ইন্টিজাৰ হয় তো 23 + 1 দিলে 24.56 ৰ লগত এড নহয় বাট 10s কমপ্লিমেন্টত অলপ কেয়াৰফুল থাকিব লাগিব যেতিয়া আমি এই 10s কমপ্লিমেন্ট উলাই আছো আমি যে +1 কৰিম এই 1 টো ইয়াৰ যোনটো লোৱেষ্ট সিগনিফিকেন্ট ডিজিট হ'ব LSD লগতহে এড হ'ব তো তাৰ মানে আমাৰ নতুন number mixed number to কি হ'ব 287.487 হ'ব এই যোনটো নম্বৰটো আহিছে এই নম্বৰটোৱে হ'ব 10s complement this is the 10s complement of the original number 712.513 I hope it clear হৈ গল 10s complement কিতিয়া কেনেকা ওলাই তো 10s complement উলিয়াবলৈ হলে আমি 1 এড কৰো আৰু 1 টো কাক এড কৰিম যোনটো আমাৰ 9s complement উলালো তাৰ LSD লগত এড কৰি দিলে হৈ গল ঠিক আছে যেতিয়া আমাৰ মিক্স নম্বৰ থাকিব LSD কোনটো হ'ব সো ডেসিমেলৰ যোনটো ৰাইট হ্যান্ড সাইড একদম এক্সট্ৰিম ৰাইট হ্যান্ড সাইডৰ যোনটো নম্বৰটো থাকিব হেতু হৈ যাব লোৱেষ্ট সিগনিফিকেন্ট ডিজিট LSD তো তাৰ লগতে 1 এড হয় ঠিক আছে তো এতিয়া আমি ভালকৈ বুজিবলৈ চেষ্টা কৰো কি 9s complement আৰু 10s complement কেলে নউলালো তো এতিয়া আমি কৰিম 9s complement method of subtraction তো মানে একচুয়ালি আমি এটা subtraction কৰা এটা নতুন টেকনিক এটা শিকিম তো এটা সিম্পল এক্সাম্পল নাও লেটস সে মুটাত আছে 745 আৰু ইয়াৰ পৰা মই মাইনাস কৰিব দিছো 436 ভেৰি সিম্পল তো আমি কি কৰো 745 minus 436 normally আমি যেনেকা স্কুলত যেনেকা মাইনাস কৰো তেনেকা কৰো এতিয়া 5 on top of আৰু এটা কথা কইলো এই যোনটো 745 হয় এটু কব minuend আৰু minuend পৰা আমি যেটো নম্বৰ subtract কৰি আছো minus 436 কৰি আছো না তো 436 টো কোৱা হয় subtrahend ঠিক আছে ফাইন এতিয়া minuendৰ যোনটো ones digit টো আছে হেতু হৈছে 5 আৰু subtrahendৰ ones digitত আছে আমাৰ 6 যেহেতু 5 to 6 তকৈ সৰু তো আমি কি কওঁ কেৰি লওঁ তো 4 ৰ পৰা এটা কেৰি লৈ ললে এটো কি হ'ব 3 হৈ যাব আৰু ইফালে 15 হৈ যাব 15 minus 6 হৈ যায় আমাৰ 9 নেক্সট আমাৰ হৈ গল 3 minus 3 হৈ গল 0 7 minus 4 হৈ গল আমাৰ 3 তো তাৰ মানে 745 ৰ পৰা যদি 436 ক আমি মাইনাস কৰি দিও আমি কি পাম 309 পাম ঠিক আছে তো এইটোকে নকৰি পেলাই এবাৰ 9s complement method of subtraction ইউজ কৰি পেলাই আমি ক্যালকুলেট কৰিব বিচাৰিম তো আমি কি কৰিম এলগৰিথমটো এনেকা হয় find the 9s complement এটো step number 1 find the 9s complement of
complement of subtrahend. তো subtrahend to jonto hobo mane jonto minus kori asu to hei subtrahend or 9's complement to lobo lagibo. To amar case ki ase 436 ase minus sign to sabo na lage 436 to hoise amar subtrahend to ami 436 or 9's complement ulam. To keta digit ase tinta digit ase to ami kom tinta digitor number ta lom jot each digit hoise 999 to aru ami yar pra minus kori dim 436 ok. Simple hoy to subtraction to 9 minus 6 3 9 minus 3 hoy gol 6 9 minus 4 hoy gol 5 to 563 hoy gol is the 9's complement thik ase etu hoy gol amar 9's complement of 436 eti ami ki korim second step ot ei 563 to 745 or logot add kori dim add the 9's complement add the 9's complement with the minuend তো jonto minuend ase to tar logot ami add kori dim thik ase to ami ki pam 745 added to 563 thik ase very simple so etia ami ki korim 5 plus 3 hoy jabo amar 8 6 plus 4 hoy gol amar 10 1 carry 7 plus 5 hoy gol 12 12 plus 1 hoy gol amar 13 thik ase etia এই 1 to jonto hoy gol etuk ami ki bol eti jonto sum to palo ei sum to eta naam dia hoy etu koa hoy intermediate result etu final result no etu intermediate result boli koy mane final or just agot intermediate result to ei intermediate result tot amar keta digit aise 1308 ta mane 4 ta digit aise but ami ki korisu ami 3 ta digit ok add korisu 745 or 563 logot to ami ki korim 3 ta digit e rakhim ta mane D0 D1 D2 rakhim aru jonto ei last digit to ahise jonto MSD boli koa hoy etu hoise amar maximum significant ba most significant digit jonto ahise etu ke loi play ami ki korim 308 or logot add kori dim plus 1 kori dim to plus 1 korile ami ki pam 309 pai jam ঠিক আছে তো এটো জন্তু রিমাইন্ডার হৈছে এটো হৈছে আমাৰ MSD টো হৈছে রিমাইন্ডার বুলি কম আৰু এই রিমাইন্ডার টোকে লৈ প্লে আমি LSD কাৰণ 8 টো হৈছে আমাৰ LSD লিষ্ট সিগনিফিকেন্ট ডিজিট তাৰ লগত এড কৰিলে আমি কি পাম 309 পাম আৰু এটো হৈ যাব আমাৰ ফাইনাল আনসাৰ চেক কৰিছা এক্স্যাক্টলি আমি 309 টোৱে পাইছিলো ঠিক আছে আৰু এটা এক্সাম্পলৰে কৰো তিতে ক্লিয়াৰ হৈ যাব তো এবাৰ লৈছো আমি 745.81 minus 436.62 আমি প্ৰথমতে নরমালি কৰিলো আমি যেনেকা নরমাল ক্যালকুলেশন কৰো 745.81 minus 436.62 তিতি আমি কি পাম তো আমি পাম 1 এফালে 1 আছে obviously ইয়াৰ LSD to ইয়াৰ LSD তকৈ সৰু হয় তো আমি ইয়াৰ পৰা ক্যাৰি ফৰৱাৰ্ড কৰিব লাগিব তো এটা ক্যাৰি কৰিলে এইটো 7 হৈ যাব আমি এফালে পাম 11 minus 2 হৈ যাব 9 তাৰপিছত 7 minus 6 দিব আমাক 1 এটো 5 ইতে সৰু আছে তো ইয়াৰ পৰা এটা ক্যাৰি লৈ লম সো 15 minus 6 হ'ব 9 তো 3 minus 3 0 7 minus 4 3 তো আমি পাম 309.19 বাট আমি কি কৰিম 9's complement ইউজ কৰি প্লে ক্যালকুলেট কৰিম তো আমাৰ ফার্স্ট স্টেপ নম্বৰ 1 কি কৰিব লাগিব 9's complement লব লাগিব কাৰ এটো subtrahend 436.62 very simple কি কৰিম পাঁচটা ডিজিট আছে 1 2 3.45 তো পাঁচটা ডিজিট লম যত গুটিগিটা ডিজিটেৰ ভ্যালু হ'ব 9 ঠিক আছে ইয়াৰ পৰা মাইনাস কৰি দিম 436.62 তো আমি পাম 9 minus 2 7 9 minus 6 3 9 minus 6 3 9 minus 3 6 9 minus 4 5 তো এটো হৈ গল আমাৰ 9's complement পাই গলো 9's complement আমি কি কৰিম স্টেপ নম্বৰ 2 এবাৰ যোনটো আমাৰ অৰিজিনাল minuend টো আছিল 745.81 এটো এড কৰি দিম আমাৰ 9's complement ৰ লগত তো পাম 563.37 ঠিক আছে তো 7 plus 1 হৈ গল আমাৰ 8 8 plus 3 হৈ গল 11 decimal to আছে ইয়াতে 1 carry আছে 5 6 7 8 9 ঠিক আছে 6 plus 4 হৈ গল আমাৰ 10 1 carry হল তো 7 plus 5 12 12 plus 1 হৈ গল আমাৰ 13 ঠিক আছে তো ইয়াৰ জন্তু MSD হ'ব এটো হৈ যাব ৰিমাইন্ডাৰ তো স্টেপ নম্বৰ 3 আমি কি কৰিম এই ৰিমাইন্ডাৰ টো লৈ প্লাই কাৰণ আমাক পাঁচটা ডিজিট লাগে আমি পাঁচটা ডিজিট লম 309.18 আৰু তাৰ লগত আমি এড কৰি দিম এই 1 টো কাকত এড কৰিম ইয়াৰ LSD লগত এড কৰিম তো LSD হৈছে 8 তো 8 ৰ লগত এড কৰিলে আমি পাম 309.19 পালো নে নাই এক্স্যাক্টলি সেম ৰিজাল্ট টো পালো তো এটো হৈছে এটা নতুন টেকনিক এড কৰাৰ কাৰণে তো ঠিক আছে আমি 9's complement ইউজ কৰি প্লাই এতিয়া সাবট্ৰাকশন কৰিলো এতিয়া বস্তু উল্টা কৰি দিও 10's complement লৈ আহি আছে বাট এটো উল্টা কৰি দিও যদি আমাৰ 436.62 টো যদি minuend হলতেন আৰু 745.81 টো subtrahend হল তেতিয়া আনসাৰটো কি হ'ব ঠিক আছে
তো এবাৰ আমাৰ এটো হৈ গল minuend আৰু এটো হৈ গল subtrahend তো এটো যদি আমি ইনে নরমাল মেথডৰে মাইনাস কৰো তো ইয়াৰ ভ্যালু হ'ব -309.19 ঠিক আছে তো এতিয়া আমি এলগৰিথম ইউজ কৰিম 9's কমপ্লিমেন্ট ইউজ কৰি প্লে ইয়াৰ সাবট্ৰাকশনটো ক্যালকুলেট কৰিবলৈ চেষ্টা কৰিম তো প্ৰথমতে স্টেপ নম্বৰ 1 কি কৰিব 9's কমপ্লিমেন্ট ওলাবলৈ 745.81 ৰ 9's কমপ্লিমেন্ট ওলাই লওঁ তো পাঁচটা ডিজিট আছে আমি লিখিম 999.99 ইয়াৰ পৰা মাইনাস কৰি দিম 745.81 তো আমি পাম 9 - 1 হৈ গল আমাৰ 8 9 - 8 1 9 - 5 হৈ গল আমাৰ 4 9 - 4 হৈ গল আমাৰ 5 আৰু 9 - 7 হৈ গল আমাৰ 254.18 তো এটো হৈ গল আমাৰ 9's কমপ্লিমেন্ট ঠিক আছে নেক্সট আমি স্টেপ নম্বৰ 2 কি কৰিম এই 9's কমপ্লিমেন্টটো লৈ প্লে অৰিজিনাল minuendৰ লগত এড কৰি দিম তো আমি এড কৰি দিম 436.62 আৰু এটো এড কৰি দিম 254.18 ঠিক আছে তো আমি পাম 8 + 2 হৈ গল আমাৰ 10 তো 1 carry 6 + 1 হৈ গল আমাৰ 7 আৰু এটা 1 অলৰেডি carry আছে তো 8 হৈ গল 6 + 4 হৈ গল 10 1 carry 5 6 7 8 এটো হৈ গল 9 আৰু 4 + 2 হৈ গল আমাৰ 690 তো ইয়াতে এবাৰ কি হৈছে ইয়াতে একো আহা নাই ইয়াতে একো ৰিমাইন্ডাৰ আহা নাই ৰিমাইন্ডাৰ 0 আহিছে তো আমি কম যে ৰিমাইন্ডাৰ 0 আহিছে তো ৰিমাইন্ডাৰ যদি 0 আহে তেনে হলে আমি এটা নতুন স্টেপ লব লাগিব ৰিমাইন্ডাৰ 0 আহা মাৰ্নিংটো এটোই হৈ গল এই যোনটো নম্বৰটো পালো 690.80 ইয়াৰ আকৌ 9's কমপ্লিমেন্টটো লব লাগিব তো আমি লম 999.99 ইয়াৰ পৰা মাইনাস কৰি দিম 690.80 ঠিক আছে তো এটো দিব 9 - 0 দিলে 9 9 - 8 দিলে 1 এটো থাকিব 903 আৰু যোনটো ফাইনাল ৰিজাল্টটো আহিব হেতুত আমি মাইনাস সাইনটো দিব লাগিব তো ফাইনাল ভ্যালুত কি পালো -309.19 এক্স্যাক্টলি সেম ৰিজাল্টটো পালো তো এটোত অলপ এক্সট্ৰা স্টেপ কেটামান থাকিব যেতিয়া আমাৰ minuendটো subtrahendতকৈ সৰু থাকে আৰু এটা এক্সাম্পল কৰি ল 4038.17 মাইনাস কৰিব লাগিব 21 - 217.34 ঠিক আছে স্টেপ বাই স্টেপ কৰো তো স্টেপ নম্বৰ 1 তো স্টেপ নম্বৰ 1 কি কৰিব লাগিব subtrahendৰ 9's কমপ্লিমেন্টটো লব লাগিব বাট এবাৰ মই প্ৰবলেমটো এনেকা কৰি লৈছো ইয়াত অলপ কেয়াৰফুল লাগিব লাগিব তো আমি জানো কি ইয়াতে subtrahendত কিটা ডিজিট আছে পাঁচটা ডিজিট আছে 21734 1 2 3 4 5 তো আমি 1 2 3 4 5 ঠিক আছে ললো জেনিবা বাট একচুয়ালি আমি পাঁচটা নহয় ছটা ডিজিট লব লাগিব কাৰণ 4038.17 যদি চাও তো ইয়াতে টোটাল ছটা ডিজিট আছে তো যোনটো হাইয়েস্ট থাকিব যোনটো হাইয়েস্ট নাম্বাৰ অফ ডিজিট থাকিব হেতু লগতে ম্যাচ হ'ব 9 টো লগত তো এটো এটা ডিফাৰেন্ট এক্সাম্পল দিলো তো আমি টোটাল লম 9999.99 ইয়াৰ পৰা হে সাবট্ৰাক্ট কৰিম 217.34 তেতিয়া আমি একচুয়াল 9's কমপ্লিমেন্টটো পাম তো আমি লম 217.34 মাইনাস কৰি দিও তো 9 - 4 হল 5 9 - 3 6 9 - 7 2 9 - 1 8 9 - 2 7 তাৰপিছত 9 তো এটো হৈ গল আমাৰ 9's কমপ্লিমেন্ট এটোৱে হৈ গল 9's কমপ্লিমেন্ট কাৰ 217.34 9's কমপ্লিমেন্ট অফ 217.34 ঠিক আছে নেক্সট আমি স্টেপ নম্বৰ 2 লৈ যাম স্টেপ নম্বৰ 2 কি কৰিম এই যোনটো নতুন 9's কমপ্লিমেন্টটো পালো হেতু minuendৰ লগত এড কৰি দিম তো 9782.65 আৰু এড কৰি দিম এটো 4038.17 লগত ঠিক আছে 7 + 5 হৈ গল 12 1 carry 6 7 8 ঠিক আছে 8 + 2 হৈ গল 10 1 carry 8 + 1 9 9 + 3 12 1 carry 7 + 1 হৈ গল 8 তাৰপিছত 9 + 4 হৈ গল আমাৰ 13 ঠিক আছে তো টোটাল আমাক 6টা ডিজিট লাগিব 1 2 3 4 5 6 বাট এই যোনটো এক্সট্ৰা 1 আছে এটো হৈ গৈছে আমাৰ ৰিমাইন্ডাৰ তো এই ৰিমাইন্ডাৰ থাকা মানে কি ইউজ ৰিমাইন্ডাৰ যদি আহে তো আমি কম যে এটো পজিটিভ ভ্যালু হ'ব যদি ৰিমাইন্ডাৰ নাহে তেতিয়া নেগেটিভ ভ্যালু হ'ব তো আমি কি কৰিম স্টেপ নম্বৰ 3 3820.82 এটো লগত এড কৰি দিম এই ৰিমাইন্ডাৰ 1 টো বাট ইয়াৰ LSD লগত এড কৰিম তো এটো এড কৰিলে আমাৰ ফাইনাল ৰিজাল্টটো হ'ব 3820.83 তো এটোই হৈছে আমাৰ ফাইনাল ৰিজাল্ট যদি আমি নরমাল মেথডৰে কৰি লওঁ 4038.17 ইয়াৰ পৰা মাইনাস কৰো 217.34 তেনে হলে 7 - 4 দিব আমাক 3 1 - 3 তাৰমানে 11 - 3 তো এটো হৈ যাব 8 ইফালে 7 - 7 0 3 - 1 হৈ যাব 2
তাৰপিছত 40 - 2 হ'ব 38 তো 38 to 0.83 সেম ভ্যালুটো পালো অলদো এটো ফাস্ট হয় বাট আমি 9's কমপ্লিমেন্ট ইয়াতে গমে পাইছে ইয়াতে জোখতকে বেছি স্টেপ আছে স্টেপ 1 স্টেপ 2 স্টেপ 3 আৰু বহুত বস্তু চাব লাগে ৰিমাইন্ডাৰ চাব লাগিব ৰিমাইন্ডাৰ যদি উলাই তেনেহলে হেতু পজিটিভ হ'ব আকৌ হেতু LSD লগত এড কৰিব লাগিব বাট এইবোৰ সবৰ বেনিফিটছবোৰ ইতিয়া নহয় যেতিয়া আমি বাইনাৰী নম্বৰ সিস্টেমত যাম তেতিয়া গম পাবা যে এটো বহুত পাৱাৰফুল মেথড হয় 9's কমপ্লিমেন্ট তো জেনাৰেলি আমি ইয়াতে 9's কমপ্লিমেন্ট 10's কমপ্লিমেন্ট বুলি কওঁ বাট যেতিয়া বাইনাৰীত হ'ব 9's কমপ্লিমেন্টৰ জায়গাত হেতু আমি 1's কমপ্লিমেন্ট 2's কমপ্লিমেন্ট বুলি কওঁ বাকি সব বস্তু সেমি থাকিব তো আই হোপ 9's কমপ্লিমেন্টটো ক্লিয়াৰ হৈ গল এতিয়া আমি 10's কমপ্লিমেন্ট ইউজ কৰি পেলাই আমি সাবট্ৰাকশন কেনেকা কৰে হেতু শিকি লম তো এবাৰ আমি 10's কমপ্লিমেন্ট ইউজ কৰি পেলাই এই দুটা নম্বৰক মাইনাস কৰিম ঠিক আছে তো স্টেপ নম্বৰ 1 তো স্টেপ নম্বৰ 1 ত কি কৰিম আমি প্ৰিভিয়াসলি আমি কি কৰিলে যোনটো আমাৰ সাবট্ৰাহেন্ড আছিল ইয়াতে সাবট্ৰাহেন্ডটো কি আছে 416.73 সাবট্ৰাহেন্ডৰ আমি 9's কমপ্লিমেন্ট লৈছিলো এবাৰ আমি কি কৰিম সাবট্ৰাহেন্ডৰ 10's কমপ্লিমেন্ট লম ঠিক আছে তো আমাৰ লব লাগিব তো ইয়াতে এগেইন কেয়াৰফুল লাগিব ইয়াতে আছে 1 2 3 4 5 5 ডিজিট আছে বাট ইয়া 2928 যদি এইটো চাও 1 2 3 4 5 6 ইয়াতে আকৌ 6টা ডিজিট আছে তো আমি টোটাল কেটা লম 1 2 3 4 5 6 আৰু এপ্ৰোপ্ৰিয়েট পজিশনত ডেসিমেল পইণ্টটো আহিব ঠিক আছে ইয়াৰ পৰা আমি সাবট্ৰাক্ট কৰি দিম 416.73 ঠিক আছে তো মাইনাস কৰি দিলে 9 - 3 দিব আমাক 6 9 - 7 দিব 2 9 - 6 3 9 - 1 হৈ গল 8 9 - 4 হৈ গল আমাৰ 5 তাৰ পিছত 9 9583.26 বাট ইটো আমাৰ 9's কমপ্লিমেন্ট হে হল 10's কমপ্লিমেন্টৰ কাৰণে আমি কি কৰিম +1 এটা কৰি দিম LSD লগত তো এটো দিব আমাক 10's কমপ্লিমেন্ট 9583.27 এটো হে হৈছে আমাৰ 10's কমপ্লিমেন্ট ঠিক আছে সো 10's কমপ্লিমেন্টটো পাই গলো এতিয়া আমি নেক্সট স্টেপত যাও স্টেপ নম্বৰ 2 স্টেপ নম্বৰ 2 কৰি কৰিম আমাৰ অৰিজিনাল মাইনুৱেন্টটো আছে 2928.54 ইয়াৰ লগত আমি কি কৰি দিম যোনটো 10's কমপ্লিমেন্টটো এতিয়া জাস্ট উলিয়ালো হেতু এড কৰি দিম আমি পাম 9583.27 ঠিক আছে এড কৰি দিও 7 + 4 হৈ যাব 11 1 carry 5678.81 8 + 3 হৈ গল 11 আকৌ 1 carry 8 plus 1 carry আছে 8 + 2 10 10 + 1 11 1 carry 9 + 1 10 10 + 5 হৈ গল 15 1 carry so 9 + 2 হৈ গল 11 11 + 1 হৈ গল 13 ঠিক আছে তো এতিয়া আমাৰ এই যোনটো 1 2 হৈ গল তো এটোৱে হৈ গল আমাৰ ৰিমাইন্ডাৰ ৰাইট এটো হৈ গল ৰিমাইন্ডাৰ ঠিক আছে এটো ৰিমাইন্ডাৰ হৈ গল বাট এটো আমাৰ ফাইনাল ৰিজাল্ট নহয় এটো কি হয় আমাৰ ইন্টাৰমিডিয়েট ৰিজাল্ট যোনটো আমি ফাইনালৰ আগত বুলি কওঁ তো এটো ইন্টাৰমিডিয়েট ৰিজাল্ট হৈ গল এটো আমাৰ ঠিক আছে তো আমাৰ 10's কমপ্লিমেন্টত ভাল কথা কি হয় এই যোনটো ৰিমাইন্ডাৰ 1 আছে 1 থাকা মানে কি কৈছে আমাৰ যোনটো আনসাৰ আহিব এটো পজিটিভ আহিব আৰু এটো জেনাৰেলি 1 টোক আমি কি কৰিছিলো 9's কমপ্লিমেন্টত LSD লগত এড কৰি দিছিলো যেহেতু আমি 10's কমপ্লিমেন্ট কৰিছো এডিশন অলৰেডি হৈ গল সেই কাৰণে আমি এবাৰ এড কৰিব নালাগে ডাইৰেক্টলি এইটোৱে হৈ যাব আমাৰ ফাইনাল ৰিজাল্ট তো স্টেপ নম্বৰ 3 ফাইনাল ৰিজাল্টটো আমি পাই যাম 3511.81 এইটোৱে হৈ যাব আমাৰ ফাইনাল ৰিজাল্ট কৰি চাও আমাৰ আনসাৰটো ঠিক আছে না নাই তো 2928.54 ইয়াৰ পৰা আমি মাইনাস কৰিছো 416.73 এটা স্মল মিস্টেক এটা কৰিলো এটো একচুয়ালি 2 হয় 1251 হয় তো এটো হ'ব 2511.81 তো ভালকৈ অলপ কৰিবা ক্যালকুলেশন তো 4 - 3 হৈ গল 1 5 - 7 obviously 5 to 4 তো ইয়াপা এটা ক্যাৰি লব লাগিব তো 15 - 7 হৈ যাব আমাৰ 8 তো এইফালে গল 7 7 - 6 হৈ যাব আমাৰ 1 2 - 1 1 তাৰ পিছত থাকিল 29 - 4 তো এটো হৈ যাব আমাৰ 25 পালোনে সেম ৰিজাল্ট সেম টু সেম ৰিজাল্ট পালো 2511.81 ঠিক আছে তো এবাৰ আমি এটো উল্টা কৰি দিও উল্টা মানে মাইনুৱেন্টক সাবট্ৰাহেন্ড কৰি দিও সাবট্ৰাহেন্ডক মাইনুৱেন্ট কৰি দিও তো আমাৰ ভ্যালু কি হ'ব -2511.81 ঠিক আছে এটো ভ্যালু আহিব লাগে বাট আমি কি কৰিম 10's কমপ্লিমেন্ট ইউজ কৰি প্লে ক্যালকুলেট কৰিম ঠিক আছে তো ফাৰ্স্ট স্টেপ কি হ'ব 10's কমপ্লিমেন্ট উলাব লাগিব কাৰ সাবট্ৰাহেন্ডৰ এবাৰ হৈছে এটো হৈছে সাবট্ৰাহেন্ড তো আমি কি কৰিম 9999.99 ছটা ডিজিটৰ নম্বৰ লম যত ইচ ডিজিট হৈছে 9 তাৰ পৰা মাইনাস কৰি দিম 2928.54 ঠিক আছে তো সাবট্ৰাক্ট কৰিলে আমি পাম 9 - 4 5 9 - 5 4 9 - 8 1 9 - 2 7 9 - 9 0 9 - 2 7
আৰু এটা 1 এড কৰি দিম LSD লগত তেতিয়া আমি 10th কমপ্লিমেণ্ট পাম তো 7071.46 তো এইটো হৈ গৈছে আমাৰ 10th কমপ্লিমেণ্ট ঠিক আছে ফাইন নেক্সট আমি ষ্টেপ নম্বৰ 2 যাম তো ষ্টেপ নম্বৰ 2 কি কৰিব লাগিব আমাৰ মাইনুৱেনটো ল'ব লাগিব তো ঠিক আছে 7071.46 লৈলো যেটো এইটো ডাঙৰ হয় আৰু এইটো এড কৰি দিম মাইনুৱেনটো লগত 416.73 লগত তো এড কৰিলে 6 + 3 হৈ গ'ল আমাৰ 9 4 + 7 হৈ গ'ল আমাৰ 11 তো ইয়াতে 1 কেৰি গ'ল তো 6 + 1 7 7 + 1 8 ঠিক আছে 7 + 1 8 আৰু ইফালে 0 + 4 হৈ গ'ল 4 আৰু এইটো হৈ গ'ল 7 এবাৰ আকৌ কি আহিছে এবাৰ ৰিমাইণ্ডাৰ 0 আহিছে তো ৰিমাইণ্ডাৰ 0 আহা মানে কি হ'ল তো এইটো এটা নেগেটিভ নম্বৰ হ'ব বা নেগেটিভ নম্বৰ লোৱা আগতে আমি কি কৰিব লাগিব যোনটো আমাৰ নম্বৰটো পাইছো 7488.19 ইয়াৰ আকৌ 10th কমপ্লিমেণ্টটো ল'ব লাগিব ঠিক আছে তো 10th কমপ্লিমেণ্টটো আমি ল'ম 9999.99 ইয়াৰ পৰা আমি মাইনাস কৰি দিম 7488.19 ঠিক আছে তো মাইনাস কৰিলে পাম 9 - 9 হৈ গ'ল আমাৰ 0 9 - 1 হৈ গ'ল আমাৰ 8 পইণ্ট 9 - 8 হৈ গ'ল আমাৰ 1 9 - 1 হৈ গ'ল 1 9 - 8 হৈ গ'ল আমাৰ 1 9 - 9 হৈ গ'ল আমাৰ 0 9 - 8 7 4 হয় 9 - 4 হৈ যাব আমাৰ এইটো 5 এইটো হৈ গ'ল একচুয়ালি 5 and then 9 - 7 এইটো হৈ গ'ল আমাৰ 2 লেকিন আমি জানো এইটো 10th কমপ্লিমেণ্ট হোৱা নাই এইটো 9th কমপ্লিমেণ্ট হ'ল তো ইয়াতে এটা LSD লগত 1 এড কৰিব লাগিব তো 2511.81 এইটো হৈ গ'ল ফাইনেল ৰিজাল্ট বাট আমি এটা মাইনাস সিম্বল দিব লাগিব ফ্ৰণ্টত তো -2.5 -2511.81 এক্স্যাক্টলি সেম টু সেম ৰিজাল্ট আহিলে ঠিক আছে তো এইটোৱে হৈ গ'ল 10th কমপ্লিমেণ্ট অফ সাবট্ৰেকশন তো আজিৰ লেকচাৰটোত আমি বহুত ইম্পৰ্টেন্ট কনসেপ্ট কেইটামানৰ বিষয়ে শিকিলো তো আমি ডেসিমেল নাম্বাৰ সিস্টেমৰ বিষয়ে শিকিলো তো ডেসিমেল নাম্বাৰটো হৈছে বেস 10 সিস্টেম তো বেস 10 সিস্টেমত আমি গিভেন মিক্স নাম্বাৰ এটা থাকে যেনেকা 416.73 এটো মিক্স নাম্বাৰ হৈ গ'ল তো এটো কেনেকা ৰিপ্ৰেজেন্ট কৰে হেতু শিকিলো তাৰ পিছত আমি সাবট্ৰেকশন কেনেকা কৰে এটা নতুন এলগৰিথমও শিকিলো তো 9th কমপ্লিমেণ্ট আৰু 10th কমপ্লিমেণ্ট ইউজ কৰি পেলাই আমি সাবট্ৰেকশন মেথডটো শিকিলো তো ইয়াতে লেকচাৰটো এখিনতে সামৰণি দিও তো ডেসিমেল নাম্বাৰ সিস্টেমৰ এইখিনি টপিক খুবই ইম্পৰ্টেন্ট হয় ভালকৈ এবাৰ চাই লবা লেকচাৰটো আকৌ এবাৰ তো এই যোনটো এলগৰিথমটো আমি শিকিলো ইমান দীঘলীয়া স্টেপ তো জেনাৰেলি এটো স্টেপস খিনি মনত ৰাখিলে ভাল হ'ব তোমাৰ যেতিয়া আমি বাইনাৰী সাবট্ৰেকশন কৰিম কাৰণ বাইনাৰীটো আমি সাবট্ৰেকশন কৰিব লাগিব তো জেনাৰেলি কি হয় সাবট্ৰেকশন কৰাটো অলপ ডিফিকাল্ট হৈ যায় বাইনাৰীত তো আমি কি কৰো এই পাৰ্টিকুলাৰ এলগৰিথমটো ইউজ কৰো তো আমি কি কৰে তো এই গুটি এলগৰিথমটো আমি একচুয়ালি কটো আমি সাবট্ৰেকশন কৰাই নাই কব গ'লে মিনিমাম সাবট্ৰেকশন হৈছে তো সাবট্ৰেকশন যত হৈছে 9th কমপ্লিমেণ্ট 10th কমপ্লিমেণ্ট লোৱা সময়ত হৈছে এটো বহুত সিম্পল সাবট্ৰেকশন এনেকা সাবট্ৰেকশন কৰিব কাৰণে আমি এই 10th কমপ্লিমেণ্টছ 9th কমপ্লিমেণ্টছ এলগৰিথমটো ইউজ কৰো সো আই হোপ আশা কৰো তোমালোকে লেকচাৰটো বুজি পালা সো মি সি ইন দ্য নেক্সট ক্লাছ থ্যাংক ইউ